আজি আমাৰ দোকানত এখন ক্লাছিক আহিছিল এচেছৰিজ লগোৱাৰ কাৰণে দাদা এটা হৈছিল এইফালে দাদা আছে এইটো চামগাট ইনষ্টল কৰিম ইনষ্টল হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয় বৰ্তমান আমি লেগ গাৰ্ডটো ইনষ্টল কৰি আছোঁ ইনষ্টল হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয় এইটো লাইটৰ গ্ৰিলটো আমি দাদাৰ গাড়ীত ইনষ্টল কৰিম ইনষ্টল হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয় লাইটৰ গ্ৰিলবিলাক আমি ইনষ্টল কৰি আছোঁ বৰ্তমান ইনষ্টল হোৱা নাই ইনষ্টল হোৱাৰ পিছত দেখাই আছোঁ আপোনালোকক গাড়ীখনত আমি কি বস্তু ইনষ্টল কৰিলোঁ আপোনালোকক দেখাই আছোঁ এতিয়া আপোনালোকে চাই থাকিব লেগ গাৰ্ডৰ পৰা ইঞ্জিন প্লেটৰ পৰা লাইটৰ কভাৰৰ পৰা গোটেইখিনি বস্তু আমি লগাই দিছোঁ আমাৰ দোকানত ৰয়েল এনফিল্ডৰ অল এচেছৰিজ ষ্টক এভেইলেবল আছে আপোনালোকে আমাৰ দোকানত ভিজিট কৰিব গাড়ীখনৰ আমাৰ গোটেইখিনি বস্তু সম্পূৰ্ণ লগোৱা হৈ গ'ল দালাৰ পৰা আমি ৰিভিউটো লৈ লওঁ কেনেকৈ আমাৰ দোকানত আহি ভাল পাইছোঁ কিন্তু বেমাৰ পাতি ভাল পাইছোঁ দাম দৰ ধুনীয়া আহিব আপোনালোকক আৰু আমাৰ দোকানৰ নামটো হৈছে মন বাইকাৰ এড্ৰেছটো হৈছে 52 চাৰি ৰঙিয়া ৰোড